নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ মোগলে অসমক 17 বাৰ আক্ৰমণ কৰিছিল আৰু সেই সময়ত অসমত আহোম আছিলে, আহোম ৰাজত্ব আছিলে, আহোম শাসন আছিলে। আহোমে 17 বাৰ মোগলক পৰাজিত কৰিছে। মোগল এম্পায়াৰ সেই সময়ত মানে ভাৰতৰ যিমান ৰাজ্য আছে সকলো ৰাজ্য দখল কৰিছে। আপোনাৰ তেওঁলোক আহিছিলে উজবেকিস্তানৰ পৰা আহিছিলে, উজবেকিস্তানৰ পৰা আফগানিস্তানৰ পৰা ভাৰতত সোমাইছে। তো ভাৰতত সোমাই প্ৰথমে আপোনাৰ দিল্লী দখল কৰিছে। দিল্লীৰ পিছত ভাৰতৰ সকলো ৰাজ্য আৰু দিল্লী, মুম্বাই, গুজৰাট, হাৰিয়ানা, পাঞ্জাৱ, UP, বিহাৰ, তামিলনাডু, কেৰেলা, মহাৰাষ্ট্ৰ, এনেকুৱা যিমান ৰাজ্য আছে, ৱেষ্ট বেংগল, চব বেংগাল মানে যিমান ৰাজ্য আছে চব ৰাজ্য মানে দখল কৰিছিলে, মানে তেওঁলোকৰ অধীনত নিছিলে। ভাৰতত অকল অসমক নিব পৰা নাছিলে। এইটো কথা যিসকল অসমৰ মানুহ তেওঁলোকে জানি আচৰিত হ'ব যে ইমান শক্তিশালী এটা ৰজা, মোগল যিটো সম্ৰাট বহুত শক্তিশালী হয়। মোগলৰ আপোনাৰ আকবৰ, বাবৰ, হুমায়ুন, শ্বাহজাহান, ঔৰংজেব, এনেকুৱা যিবোৰ ৰজা আছিলে, সম্ৰাট আছিলে, সেইবিলাক বহুত শক্তিশালী আছিলে। তো সেই শক্তিশালী ৰজাক আহোমে 17 বাৰ পৰাজিত কৰিছে। তো এইটো কেনেকৈ সম্ভৱ হ'ল? হাউ ইট ইজ পচিবল? তো এইটো মই কৈ আছোঁ। তো আহোম যিজন ৰজা আছিলে সেই ৰজাজনে মানে বহুত টেকনিক ইউজ কৰিছিলে। বহুত মানে তেওঁ ব্ৰিলিয়াণ্ট মানুহ আছিলে, বহুত মানে চোকা ব্ৰেইন আছিলে। আৰু তেওঁ এটা ভাল কাম কৰিছিলে। তেওঁ মানে যেতিয়া তেওঁৰ যিখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, আপোনাৰ চৰাইদেউ এইখিনিত প্ৰতিষ্ঠা কৰিছিলেতো আহোম ৰাজ্যটো, স্বৰ্গদেউ চুকাফা। তো এই স্বৰ্গদেউ চুকাফাৰ পিছৰ যিবোৰ ৰজা আছিলে, মানে তেওঁৰ পুতেকবোৰে মানে বহুত ভাল কামো কৰিছে। তাৰমানে কি কৰিছে? জইন কৰিছে। কেনেকৈ জইন কৰিছে? চৰাইদেউৰ লগত যিবোৰ কাষে কাষে ৰাজ্য আছে ওচৰে পাজৰে, সেইবোৰক মানে জইন কৰিছে। জইন কৰি গৈ আছে। তো এটা টাইমত মানে সকলোকে জইন কৰিছে। মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, অসমটোতো জইন কৰি আছে, মানে জইন কৰি গৈ আছে। তো আহোম ৰজাই মানে আহোম কিং ৱাজ কেন জইন ইচ আদাৰ, মানে সকলোকে জইন কৰিছে। মানে একতাৰ জৰিৰে বান্ধা বুলি ক'ব লাগিব অসমীয়া ভাষাত। একতাৰ জৰিৰে, একতাৰ দোলেৰে বান্ধিছিলে মানে বৃহত্তৰ যিটো অসমীয়া জাতি বুলি ক'লে আপোনাৰ মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, বড়ো, কছাৰী, কাৰ্বি, মিচিং, ৰাভা, হাজং, মাজং যিমান আছে আৰু চবক মানে এডাল হেৰিৰে বান্ধিছিলে। সেই সময়ত শংকৰদেৱো আছিলে। শংকৰদেৱৰ জন্মটো আপুনি চনটো উলিয়াই ল'ব, আৰু আহোম ৰাজত্বৰ যিটো চন সেইটো উলিয়াই ল'ব। দুইটা মিলাই চালে দেখিব যে শংকৰদেৱ, আহোম ৰজা দুইজন একেলগে কাম কৰি আছিলে। তো এতিয়া কথাটো হ'ল কি, তাত আপোনাৰ যিটো শাক্তপন্থী আছিলে, যিটো কামৰূপ হয়, সেইটো এটা বেলেগ কাহিনী, এইটো মই পিছত ক'ম। তো এতিয়া কথাটো হ'ল কি, তো আহোম ৰজাই যে মোগলক হাৰাইছিলে 17 বাৰ, সেইটো মানে তাত মানে চবতকৈ নাম্বাৰ 1 কাৰণটো হ'ল কি, জিঅ'গ্ৰাফিকেল এডভান্টেজ। সেইটো হ'ল কি, আপোনাৰ নদী আছে, তাৰপিছত আপোনাৰ পাহাৰ আছে, চাৰিওফালে পাহাৰ। আপুনি চাব নৰ্থ ইষ্টত চাব চাৰিওফালে পাহাৰ। তো পাহাৰে মানে বেৰিকেড বনাই ৰাখিছে, মোগলক এটেক কৰিব দিয়া নাই। মোগলে এটেক কোনফালেদি কৰিছে? নদী দি, যিটো ব্ৰহ্মপুত্ৰ নদী সেইফালেদি সোমাইছে। তো নদী দি এটেক কৰিলে আহোম সৈন্যই কি কৰে? এটেক কৰি কিনে পলাই দিয়ে। মানে এইটো গৰিলা যুদ্ধ বুলি কয়। মানে জংঘল আছে, জংঘলত মানে যিবোৰ আহোম সৈন্য আছিলে সেইবিলাক মানে ভাল পাকৈত, আৰু যিবোৰ মোগল সেনা আছিলে সেইবিলাক পাকৈত নহয়, সেইবিলাক মানে নোৱাৰে। তো এতিয়া কথাটো হ'ল কি, তো সেইটো এটা 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ আছিলে কি, যিবোৰ মানে আহোমৰ সৈন্য আছিলে সেইবোৰ মানে কুকি বুলি কয়। কুকি মানে আপোনাৰ মণিপুৰত থাকে, সেইটো ম্যানমাৰৰ হয়। ম্যানমাৰৰ মানে মানুহ আৰু সেইবিলাকক মানে সেনা বনাইছিলে। সেইবিলাক বহুত তাগৰা সেনা হয়, মানে কুকি বুলি কয়। তো সেইবিলাকক মানে আহোমে জইন কৰিছিলে। মানে চাওক, মণিপুৰত ৰজা আছিলে, কিন্তু মণিপুৰত যিজন ৰজা আছিলে তেওঁক মানে কৰতলীয়া ৰজা বনাইছিলে আহোমে। তো মণিপুৰৰ ৰজাজনে মণিপুৰ শাসন কৰিব হয়, কিন্তু তাৰ যিটো কৰ সেইটো আহোম ৰজাক পে' কৰিব লাগে। তো আহোম ৰজা হ'ল ছুপাৰ ৰজা,
আহোম ৰজাৰ নিৰ্দেশটো মণিপুৰৰ ৰজাই পালন কৰিব লাগিব তেনেকুৱা টাইপ আছিলে তো এনেকুৱা বিভিন্ন ৰজা আছিলে সৰু সৰু ৰজা সেইবোৰ মানে কৰতলীয়া আছিলে আহোমে কৰতলীয়া বনাইছিলে তো সেইকাৰণে আহোমৰ মানে টকা পইচাও আছিলে বহুত টকা পইচা আছিলে তো আহোমে যিখন অসম বনাইছিলে সেইখন অসমত মণিপুৰ মেঘালয় ত্ৰিপুৰা মিজোৰাম নাগালেণ্ড অৰুণাচল চব আছিলে সকলো আছিলে সেইকাৰণে অসম নামটো আহোমৰ পৰা আহিছে আহোম অসম হে তো এইবোৰ কথা মানে এইকাৰণে ক'লোঁ যে অসমীয়া হিচাপে আপুনি গৌৰৱ কৰিব পাৰে যে আহোমে 17 বাৰ মোগলে 17 বাৰ আক্ৰমণ কৰিছিল আৰু আহোমে 17 বাৰ পৰাজিত কৰিছে এইটো মানে বহুত ডাঙৰ কথা হিষ্ট্ৰী এইটো মানে আপোনাৰ হিষ্ট্ৰীত এটা আনবিলিভেবল এক্সিডেণ্ট মোগলক এনেকৈ কোনো হাৰাব পৰা নাই কাৰণ মোগলে মাৰাঠীক হাৰাই দিছে মাৰাঠী মানে ছত্ৰপতি শিৱাজী তো তাক হাৰাই দিছে মানে এইটো ক'ব গ'লে বহুত হ'ব তো মানে চবক হাৰাইছে কিন্তু অসমক হাৰাব পৰা নাছিলে ঠিক আছে ধন্যবাদ